নিশ্চয় হিমাক্ষী মোৰ হাতত এখন অধিসূচনা এখন হৈছে 25 ছেপ্টেম্বৰ 2024 অসম বিধানসভা চলি আছিল আৰু সেই অসম বিধানসভাত যিখন বিল পাছ হৈছিল বিল হোৱাৰ পাছত যিখন অধিসূচনা সেই অধিসূচনা জাৰি কৰিছিলে আচলতে ৰাজ্য চৰকাৰে আৰু যি আছাম ভেটেনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি এক্ট যিখন এখন হৈছে আপোনাৰ যি অধিসূচনা সেই অধিসূচনা আৰু অধিসূচনা মতে অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় কিদৰে প্ৰতিষ্ঠা হ'ব কি দিশ তাতে অন্তৰ্ভুক্ত হ'ব কৃষি বিশ্ববিদ্যালয়ৰ পৰা আচলতে কোনবোৰ অংশ পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব গোটেই বিষয়সমূহ এখন বিশ্ববিদ্যালয় কি ধৰণে পৰিচালনা হ'ব গোটেই বিষয়সমূহ আচলতে এই অধিসূচনাখনত আছে কিন্তু এখন কেবিনেটৰ সিদ্ধান্ত তাৰপিছত বিধানসভাত বিল পাছ তাৰপিছত অধিসূচনা জাৰি ইমানখিনি আগবঢ়াৰ পাছত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে যিখিনি প্ৰাৰম্ভিক কাম কাজ আগবাঢ়িব লাগিছিল বৰ্তমান কিন্তু তাত স্থগিত হোৱাৰ বা আচলতে কিছু অসুবিধা অহাৰ পৰিলক্ষিত হৈছে আৰু যাৰ বাবে আচলতে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে বিশেষকৈ কৃষি বিশ্ববিদ্যালয়ৰ যিগৰাকী উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা তেওঁ আচলতে গোটেই দিশটো আচলতে বিশ্ববিদ্যালয় নতুন এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিছু হয়তো তেওঁ হেঙাৰ স্বৰূপে দেখা দিছে আৰু তাৰ ফলস্বৰূপে যিহেতু ইয়াত আচলতে কেইবাটাও কাৰণ হিমাক্ষী উল্লেখ কৰিব লাগিব যে কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমান যিহেতু অধীনতেই ভেটেনাৰী ডিপাৰ্টমেণ্টটো বা আচলতে মীন যিটো বিভাগ সেই বিভাগটো আছে গতিকে এই ক্ষেত্ৰত গোটেই বিষয়টো আচলতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়েই আচলতে তেওঁলোকৰ দখলত থ'ব বিচাৰিছে কিয়নো ইয়াতে আচলতে কেইবাটাও কাৰণ আছে যে কাৰণকেইটা এনেকুৱা ধৰণৰ যে ভেটেনাৰী যিটো ডিপাৰ্টমেণ্ট সেই ভেটেনাৰী ডিপাৰ্টমেণ্টে বা পশু চিকিৎসা যিটো বিভাগ আছে সেই বিভাগটোৰ পৰাই যথেষ্ট আচলতে লাভ হয় কৃষি বিভাগৰ বা কৃষি বিশ্ববিদ্যালয় গতিকে তেওঁলোকৰ বিভিন্ন ধৰণৰ যিহেতু অংশ আছে কেইবাখনো কলেজ আছে ইনষ্টিটিউট আছে গৱেষণা কেন্দ্ৰ আছে আৰু যি আচলতে কেইবাটাও অতিথিশালা আছে আন্তঃৰাষ্ট্ৰীয় অতিথিশালা আছে গতিকে এই যিখিনি আচলতে অংশ এই অংশখিনি যিহেতু এৰি দিব লাগিব বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠা হোৱাৰ পাছতেই গতিকে এই আচলতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা যাতে নহয় তাৰ বাবে আচলতে বিভিন্ন ধৰণৰ কাৰণ দৰ্শাই ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ বিদ্যুৎ চন্দ্ৰ ডেকা যিগৰাকী উপাচাৰ্য অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সেই উপাচাৰ্যগৰাকীয়ে পত্ৰ প্ৰেৰণ বা স্মাৰক পত্ৰ প্ৰেৰণৰ এটা আচলতে খবৰ বা আচলতে কিছু অভিযোগ তেওঁৰ ওপৰত উত্থাপিত হৈছে গতিকে এটা কথা ক'ব লাগিব যে কেবিনেটৰ সিদ্ধান্ত তাৰপিছত অসম বিধানসভাত বিল পাছ অধিসূচনা জাৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত 3জনীয়াকৈ কমিটি গঠন কৰা হ'ল সেই কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছিলে মুখ্য সচিব ৰবি কোটা সমান্তৰালকৈ সেই কমিটিত কৃষি বিশ্ববিদ্যালয়ৰ যিগৰাকী পঞ্জীয়ক তপন গোহাঁই সমান্তৰালকৈ পশু চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী ডিন আছিল সেই ডিনগৰাকী শইকীয়া ডাঙৰীয়া সেই শইকীয়া তাতে আচলতে আছিলে গতিকে তিনিজনীয়া কমিটিয়ে গোটেই আচলতে প্ৰাৰম্ভিক প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাব লাগিছিল যে কৃষি বিশ্ববিদ্যালয় কোনবোৰ দিশ বা কোনবোৰ অংশ ভেটেনাৰী যিখন ইউনিভাৰ্চিটি হ'ব গৈ আছে সেই ইউনিভাৰ্চিটিত অন্তৰ্ভুক্ত হ'ব গতিকে এই গোটেই বিষয়টোত বা আচলতে যি ধৰণৰ তিনিজনীয়া কমিটিয়ে যি ধৰণৰ আলোচনা কৰিব লাগিছিলে সেই আলোচনা কিন্তু বৰ্তমানো হোৱা নাই বা স্থগিত হৈ আছে গতিকে এই স্থগিতৰ ক্ষেত্ৰত সমগ্ৰ আচলতে গোটেই বিষয়টোত বিদ্যুৎ চন্দন ডেকা যিগৰাকী উপাচাৰ্য অসম কৃষি বিশ্ববিদ্যালয় সেই উপাচাৰ্যগৰাকী আচলতে হয়তো কিছু তেওঁ চেষ্টা কৰিছে আৰু চেষ্টাৰ ফলত বৰ্তমান যি ধৰণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আগবাঢ়ি যাব লাগিছিল অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেয়াত কিছু আচলতে হেঙাৰ স্বৰূপ হৈ পৰিছে গতিকে গোটেই বিষয়টো ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লোৱাৰ পিছত গোটেই প্ৰক্ৰিয়াটো আগবঢ়াৰ পাছত এনেধৰণৰ আচলতে যি ধৰণৰ বিসংগতি বা এনেধৰণৰ আচলতে কিছু খামখেয়ালিৰ বাবে বা মুখ্যমন্ত্ৰী বা ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে গোটেই বিষয়টো আচলতে স্থগিত হৈছে নেকি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে হিমাক্ষী হয় অনুপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যৰ বাবে